তেখেতে এই আসনখন গ্ৰহণ কৰি আমাৰ এই পালনাম ভাগি চলাই গৈ আছে। আৰু আজি এই পালনাম ভাগি আমি নাজানো বহুত ভুল ভ্ৰান্তি হ'ব পাৰে, আসনে বচনে বাক্য বচনে কিবা আমাৰ যদি ভুল হৈছে, আমি সপৰিয়ালে আত্মকুটুম্ব আৰু শুভকাংক্ষী আৰু আমাৰ পৰিয়ালৰ পৰা যোনে ইয়াতে আজি উপস্থিত হ'ব পৰা নাই আৰু নতুন প্ৰজন্মৰ ফালৰ পৰা আমি সকলোৱে আপোনালোকৰ শ্ৰী চৰণত সেৱা কৰি যি যদি ভুল ভ্ৰান্তি হৈছে আমি আমাক মৰিখন কৰি আপোনালোকে কৃপা কৰিব লাগে। আৰু আজি আমাৰ পিতৃদেৱে যিখিনি নীতি আদৰ্শ ইয়াতে দেখাই লৈ গৈছে আৰু তেখেতে যিখিনি আমাৰ এই বৰপেটা সত্ৰৰ আৰ্হিত যিখিনি আমাৰ পালনাম ভাগি চলাই যাব দিছিল সেই আৰ্হিতে চলি আহি আছে। তাৰে কাৰণে তোমাৰ শ্ৰীচৰণ আৰু এবাৰ প্ৰাৰ্থনা কৰিছোঁ কি তুমি আমাক সকলোকে ইমান শক্তি আৰু ভক্তি দিয়া যেন আগন্তুক দিনতো এনেকৈ পালনাম ভাগি আমি চলাই যাব পাৰোঁ, যেন তুমি এইখিনি আমাক শক্তি আৰু ভক্তি দিয়া। আৰু আমি সকলো আৰু গোৱাপান শৰাই এখন আগবঢ়াব লাগে আৰু থানৰ বাতৰিখিনি শুনিব লাগে। আমাৰ এই বেলতলা আজি 53 বছৰ হ'ল এই পালনামৰ। আমাৰ শাহুমায়ে এখন শৰাই দিছিল আৰু এই তেতিয়াৰ পৰাই দুটা ভকতৰ দ্বাৰাই কৰিছিল। তাৰপিছত 5টা, তাৰপিছত 10, তাৰপিছত গোটেই মানে তাৰপিছত আৰু মানে ভকত বাঢ়ি বাঢ়ি গৈ আমাৰ মানে সকলো প্ৰত্যেক অসমৰ মানে ইমূৰৰ পৰা সিমূৰৰ থানৰ পৰাই আমাৰ ইয়াত ভকতবৃন্দ আহে আৰু তেওঁলোকে ইয়াত আহি নাম প্ৰসংগ আৰু আমাৰ মনৰ আশা পূৰণ কৰে আৰু আমি ভকতবৃন্দক সেৱা কৰিবৰ কাৰণে সদায় ভাবি থাকোঁ। কিন্তু আমি এই আজি পালনামতে তেওঁলোকক আমি ভকতবৃন্দক আদৰি লওঁ। আৰু এই পালনাম আমাৰ মোৰ স্বামী দেৱতাই তেখেতে তেওঁ পাৰ হোৱাৰ পিছত আমি মোৰ ল'ৰা দুটাৰ সৈতে আমি পৰিয়াল আৰু আত্মীয় কুটুম্বই পালনাম ভাগি কৰি আছোঁ প্ৰত্যেক বছৰে। এইবাৰ 53 বছৰ হ'ল। ভগৱানে যাতে আমাক শক্তি দিয়ে আৰু যাতে আগলৈ আমি কৰিব পাৰোঁ। এইদৰে ৰাস পূৰ্ণিমা সদায় ৰাস পূৰ্ণিমাতে হয়, এই ৰাস পূৰ্ণিমাতে আমি যাতে সদায় কৰিব পাৰোঁ তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। কৃষ্ণ আজি ৰাস মহোৎসৱৰ প্ৰথম দিন। এই প্ৰথম দিনাখন আজি এই 1973 চনতে এই ভৱেন্দ্ৰ আলয়ত আমাৰ গৌৰৱ বা আমাৰ কণিকা আইৰ মাতৃৰ আজি তেখেত নহ'লেও তেওঁ এয়া ভৱেন্দ্ৰ আলয়ত নাম প্ৰসংগ কৰিছিলে। এই নাম প্ৰসংগৰ যোগেদি আজি কুপতি এই 53 বছৰতম আজি এই পালনাম সদৃশ ইয়াতে বিভিন্ন সত্ৰৰ পৰা মাতি আনি ইয়াতে নাম প্ৰসংগ কৰা হয়। সকলো সত্ৰৰ পৰাই সকলো সত্ৰাধিকাৰবিলাকক নিমন্ত্ৰণ কৰা হয়। সেই উদ্দেশ্যে আজি বিভিন্ন সত্ৰৰ পৰা বাপ বান্ধৱ আহি ইয়াতে নাম প্ৰসংগ কৰি সকলোৱে এই সদৃশ আমাৰ বৈকুণ্ঠ সদৃশ ঠাইখন তাৰা খবৰ ইয়াতে যেন আগন্তুক আহি থকা দিনবোৰ ভাল হওক, তেওঁৰ পৰিয়ালবৰ্গই ভাল হওক, তেওঁৰ আমাৰ প্ৰয়াত স্বৰ্গীয় আমাৰ ডালিম পাঠক ছাৰ নাই যদিও তেওঁৰ পৰিয়ালবৰ্গই আজি ইমান সুচাৰুৰূপে পালনাম ভাগি পাতিছে। সেই উদ্দেশ্যে
সকলো ভগৱানে যেন আশীৰ্বাদ দি থাকক, কৃষ্ণই কৃপা কৰিলে। হয় কৃষ্ণ। এই ভৱেন্দ্ৰ আলয়ত আজি প্ৰায় 53 বছৰ ধৰি ইয়াত ৰাসৰ পালনামখিনি পাতি অহা হৈছে আৰু এই 53 বছৰ আগতে আমাৰ ডালিম পাঠক বাপজনাৰ মাতৃয়ে এখন এতিয়া শৰাই দিছিল আৰু সিদিনাখন মাতৃয়ে ডালিমদাক কৈছিল যে বাবা এই 53 বছৰ ধৰি এই যি শৰাই দিলোঁ আজিৰ পৰা যেন এই শৰাইখন যেন চলি থাকে আৰু ইয়াতে যেন নাম প্ৰসংগখিনি যেন হৈ থাকে। ঠিক এনেধৰণে আজি এই ৰাস আজি পূৰ্ণিমাতে ইয়াতে বিভিন্ন প্ৰান্তৰ ভক্তবৃন্দৰ সমাগম হৈছে। ইয়াতে বৰপেটা সত্ৰ, বৰঙাজুলি সত্ৰ, সৰু হেৰামদ, বৰ হেৰামদ, সুন্দৰদিয়া সত্ৰ, তাৰপিছত আপোনাৰ বিভিন্ন সত্ৰৰ পৰা সত্ৰাধিকাৰসকলে এতিয়া আহিছে। আহি ইয়াতে এটা বিৰাট এটা পৰিৱেশৰ সৃষ্টি হৈছে। এনেকৈ যি হৰিনামৰ যি বিৰল এটা সৃষ্টি হৈছে, এনেকুৱা যে পৰিৱেশ দেখিবলৈ পোৱা আমাৰ নাযায়। সঁচাকৈ বৰ আপ্লুত হৈছোঁ এনেকুৱা ভকতৰ পৰিৱেশ দেখি আমি। আৰু আমাৰ কুষাণ চৌধুৰী অলপ দুই এষাৰ কৈ দিব। বেলতলাৰ ভৱেন্দ্ৰ আলয়, ভৱেন্দ্ৰ ভৱন, ইয়াত প্ৰত্যেক ৰাস পূৰ্ণিমাৰ দিনাখন এনেকুৱা বিভিন্ন সত্ৰ নামঘৰৰ পৰা ভকতবৃন্দ ৰাইজ সত্ৰাধিকাৰ প্ৰভুসকল আহি এনেকুৱা নামৰ এটা যুগলবন্দী। এনেকুৱা নাম অসমতে খুব কম দেখা পায়। যেনে গুৱাহাটীৰ নিচিনা ঠাইত এনেকুৱা নাম দেখা পোৱাটো সহজ নহয় আচলতে। ইয়াত 5,000-6,000 মান ভকতবৃন্দ আহি লগ হৈছে আৰু সকলোৱে নাম কীৰ্তন কৰিছে। এটা দ্বিতীয় বৈকুণ্ঠলৈকে পৰিণত হৈছে ঠাইটুকুৰা। গতিকে আমি জনাত এইটো 50 বছৰ পাৰ হৈ গৈছে, সোণালী জয়ন্তী পাৰ হৈ গৈছে। গতিকে বছৰে বছৰে এনেকুৱা নাম হয় আৰু ইয়াত এই অনুষ্ঠানত মানুহ শুনিলেই আহে। তাৰমানে ইয়াত মাতিব নালাগে। বেলতলাৰ নাম ৰাস পূৰ্ণিমাৰ নামৰ দিনা নামাতিলে হয়, শুনিলে আহি যায়। বিভিন্ন ঠাইৰ পৰা আহে অসমৰ। আমি জানাতো আজি লখিমপুৰৰ পৰা আহিছে, আপোনাৰ ওদালগুৰি জিলা, বাস্কা জিলা, গুৱাহাটীতো আছে, বৰপেটা জিলা, নলবাৰী, কোচবিহাৰৰ পৰা পৰ্যন্ত আহিছে, কলিকতাৰ পৰাও আহিছে। গতিকে বিভিন্ন সত্ৰৰ পৰা আহি ভক্তপ্ৰাণ ৰাইজে উপস্থিত হৈছে। এনেকুৱা এটা সুন্দৰ পৰিৱেশ আমাৰ দুজনা গুৰুৰ ধৰ্মৰ প্ৰচাৰৰ কাৰণে এইটো এটা সুন্দৰ পৰিৱেশ। তাৰমানে গতিকে আমি কি ক'ম, আমি সদায় ইয়াতে আহোঁ, আমি ইয়াতে আনন্দ অনুভৱ কৰোঁ। এনেকুৱা নাম কীৰ্তন দেখি সঁচাকৈ মন আনন্দ হৈ যায়। আৰু অসমৰ কাৰণে অসমৰ দুজনা গুৰু ধৰ্মৰ প্ৰচাৰৰ কাৰণে এইটো এটা সাংঘাতিক ভাল অনুষ্ঠান বুলি আমি অনুভৱ কৰিছোঁ। ধন্যবাদ।